মোৰ নাম লাভলী বিশ্বাস। সন্মানীয় আজি উপস্থিত আজমল ফাউণ্ডেশ্যনৰ চাহক লগতে উপস্থিত আমাৰ অতিথি আৰু লগতে মোৰ বান্ধৱ আজি মই আহি বহুত আনন্দিত প্ৰফুল্লিত হৈছোঁ যে ছাৰে মোক ইয়াত ইনভাইট কৰিছে আৰু মোৰ জানোতে আচলতে ইমান সহজো নাছিল। লগতে মই পিছপৰা অঞ্চলৰ পৰা আৰু লগতে মই এজনী ছোৱালী যে CRPFত চাকৰি পাইছোঁ তাকে লৈ মোৰ গাঁওবাসীৰ লগতে মোৰ মা দেউতাকো বহুতো খুশি হৈছে। লগতে মোৰ মোৰ জানিব 24 চনৰ তেতিয়াৰ পৰা মই প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ। মোৰ গ্ৰেজুৱেশ্যন শেষ হৈছে 2024 চনৰ জুন মাহতে। তাৰপিছতে মই SSC-GD এপ্লাই কৰিছিলোঁ 2024-25 চনত। তাৰ পৰা মোৰ জাৰ্নিটো ষ্টাৰ্ট হ'ল। তেতিয়া মোৰ এক্সাম আছিলে ফেব্ৰুৱাৰী মাহতে। মই এক্সাম দিবলৈ গৈছোঁ, এক্সামো দিছোঁ, মোৰ ফলাফলো ভাল আহিছে আৰু মই এক্সামতো পাছ কৰিছোঁ। তাৰপিছত আহিছিল মোৰ ফিজিকেল দিবলৈ 1600 মিটাৰ ৰানিং 8.5 মিনিটত। মই 20 ছেকেণ্ডতে সমাপ্ত কৰিছোঁ মোৰ ৰানিং। তাৰপিছত মোৰ ৰিজাল্ট দিছে এতিয়া যাব লাগে DMEৰ কাৰণে। মই কিবা বেমাৰ আছে নেকি সেইটো তাতে গৈছোঁ। মোৰ মা দেউতাকৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত, আপোনালোকৰো আশীৰ্বাদত মই তাতে পাছ কৰিছোঁ। তাৰপিছত আহিছে 15 জানুৱাৰী, যি সময়ৰ কাৰণে মোৰ মা দেউতাকে লগতে ময়ো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আহিছিলোঁ। সেইদিনাখন মোৰ SSC-GD ৰিজাল্ট দিছে। মই ঘৰতে বহি আছিলোঁ। তেতিয়া মোৰ লগৰ এটা ফোন কৰিছে যে তোৰ SSC-GD ৰিজাল্ট দিছে, কি হ'ল? মই বোলো SSC ৰিজাল্ট দিছে বোলে চাচোন। পিছত চাইছোঁ মই দেখিছে মোৰ ফাইনেল মেৰিটত নাম আহিছে এজ এ CRPF। তেতিয়া মই ইমানলৈকে যিমান কৰিছোঁ সেইটা মনতে পাহৰি গৈছোঁ। আৰু লগতে যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ